নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভৱানন্দ লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি নৱমমান শ্ৰেণীৰ শিশুলীলা পাঠটিৰ প্ৰশ্নোত্তৰসমূহ কৰিবৰ বাবে চেষ্টা কৰিম। এই শিশুলীলা পাঠটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন ঘোষাৰ পৰা তুলি অনা হৈছে। এতিয়া আহোঁ আমি শিশুলীলা পাঠটিৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰসমূহলৈ। ইয়াত ১ নম্বৰ প্ৰশ্নত দিয়া আছে যে অতি চমু উত্তৰ দিয়াৰ ক নম্বৰ প্ৰশ্নটো হৈছে কৃষ্ণগীত গাৱন্ত সুন্দৰী। কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? ইয়াত প্ৰশ্নটো সুধিছে যে কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন? এতিয়া ইয়াৰ উত্তৰটো হ'ব কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী হ'ল মাতৃ যশোদা। খ নম্বৰ কৰ্ণত কুণ্ডল দোলে আতি কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে? ইয়াত উত্তৰটো হ'ব যশোদাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে। গ কাম্পে কোপে অৰুণ অধৰ ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে? উত্তৰ ইয়াত কৃষ্ণৰ অৰুণ অধৰৰ কথা কৈছে। ঘ মথনিত ধৰিয়া নিষেধি মথনি শব্দৰ অৰ্থ কি? মথনি শব্দৰ অৰ্থ হ'ল গাখীৰ ঘুটিবলৈ ব্যৱহাৰ কৰা সঁজুলিক মথনি বুলি কোৱা হয়। নোজোৰে আঙ্গুল দুই জৰি ইয়াত কাৰ জৰি নাটনি হৈছে? উত্তৰ ইয়াত কৃষ্ণক বান্ধিবলৈ যশোদাৰ জৰিৰ নাটনি কথা কৈছে। প্ৰথম চ ৰুণ জোন কেউৰ কংকন কাৰ কেউৰ ৰুণ জোন শব্দৰ কথা কোৱা হৈছে? উত্তৰ যশোদাৰ কেউৰ ৰুণ জোন শব্দ হোৱাৰ কথা কৈছে। ২ নম্বৰ প্ৰশ্নটো দিয়া আছে শিশুলীলা পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। এই প্ৰশ্নটোত কৈছে যে শিশু শ্ৰীকৃষ্ণৰ যিটো মানৱীয় ৰূপ, যিটো তেওঁ নিজৰ দৰ্শন, নিজৰ যিটো ৰূপ, সেই ৰূপটোৰ বিষয়ে তোমাৰ নিজৰ ভাষাত লিখিব কৈছে। এতিয়া উত্তৰটো হ'ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত শিশু কৃষ্ণৰ মানৱীয় ৰূপ সুন্দৰ ৰূপত প্ৰকাশ ঘটিছে। সাধাৰণ মানৱ শিশুৰ দৰেই শিশু কৃষ্ণই লগৰীয়াৰ সৈতে খেলা ধূলা কৰি ফুৰিছে। সাধাৰণ শিশুৰ দৰে শিশুসুলভ দুষ্টালি কৰি মাকক আমনি কৰিছে। সাধাৰণ শিশুৰ দৰে কৰা আচৰণৰ মাজতো কিন্তু শ্ৰীকৃষ্ণৰ ঐশ্বৰিক লীলা অলপ হ'লেও প্ৰকাশ নোপোৱাকৈ থকা নাই। মাতৃ যশোদাই শিশু কৃষ্ণক গাখীৰ দৈৰ কলহ ভঙাৰ বাবে খেদি খেদি ধৰিব পৰা নাই। তেওঁ কৃষ্ণক খেদি ভাগৰি পৰাত কৃষ্ণই নিজে ধৰা দিছে। সেইদৰে উৰলত বান্ধি থব খোজোতে ২ আঙুল ৰছীয়ে নুজুৰিলে। তথাপিও যশোদাই কৃষ্ণৰ ঐশ্বৰিক লীলা অনুমান কৰিব পৰা নাই। তেওঁ কৃষ্ণক সাধাৰণ শিশু বুলি গণ্য কৰি আছে। এনেদৰে শিশুলীলা পাঠটিৰ জৰিয়তে শিশু কৃষ্ণৰ মানৱী ৰূপ সুন্দৰভাৱে ফুটি উঠিছে। ৩ নম্বৰ প্ৰশ্নটো শংকৰদেৱৰ মহত্তম শ্ৰী কীৰ্তন ঘোষাৰ বিষয়ে এটি টোকা লিখা। উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা। ইয়াত ২৯টা অধ্যায় আছে। এতিয়া প্ৰশ্ন হ'ব পাৰে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তন ঘোষা, আৰু কীৰ্তন ঘোষাত ২৯টা অধ্যায় আছে। কীৰ্তন ঘোষাত থকা কাহিনীসমূহত হৰ্ষ বিষাদ প্ৰেম ক্ৰোধ ক্ষমা আদিৰ মিলন ঘটিছে। মুঠতে কীৰ্তন ঘোষা অসমীয়া সাহিত্যৰ অনুপম সৃষ্টি। ৪ নম্বৰ প্ৰশ্ন শিশুলীলা পাঠটিৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা বিৰচিত কীৰ্তন ঘোষাৰ অন্তৰ্গত শিশুলীলা পাঠটিত ভক্তিৰসৰ অমৃত নিজৰা প্ৰবাহিত হৈছে। শ্ৰীকৃষ্ণই শিশুৰূপ ধৰি গোকুলৰ নন্দ যশোদাৰ ঘৰত আছিল। আচলতে
ভগৱান ভক্তৰ অধীন। ভক্তই যেনেকৈ ভগৱানক বিচাৰে, ভগৱানে ভক্তৰ ওচৰত তেনেদৰে ধৰা দিয়ে। যশোদাই শ্ৰীকৃষ্ণক পুত্ৰ হিচাপে বিচাৰিছিল, গতিকে তেনে ৰূপত যশোদাই পাইছে আৰু ভক্তৰ মনোবাঞ্ছা পূৰণ কৰিছে। এয়াই শিশুলীলা পাঠটোৰ অন্তৰ্নিহিত তাৎপৰ্য। তাহাংক তনয়মানি বলে, যশোদা বান্ধন্ত উৰ খলে। কথাষাৰৰ অন্তৰ্নিহিত তাৎপৰ্য বুজাই লিখা। উত্তৰ: উক্ত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলা নামৰ পাঠটিত পৰম পুৰুষ ভগৱান শ্ৰীকৃষ্ণক উৰলত বন্ধা কথা প্ৰকাশ কৰিছে। যশোদা আছিল শ্ৰীকৃষ্ণৰ পৰম ভক্ত। ভক্তিৰ বলতেই যশোদাই ত্ৰিজগতৰ পতি পৰম পুৰুষ কৃষ্ণক পুত্ৰৰূপে লাভ কৰিছিল। মহামহা যোগীসকলে বহু বছৰ ধৰি যিজনা ভগৱানৰ দৰ্শন পাবলৈও সক্ষম হোৱা নাছিল, সেই পৰম ঈশ্বৰক যশোদাই কেৱল ভক্তিৰ বলত পুত্ৰৰূপে পাইছিল। সেইজন ভগৱান কৃষ্ণক যশোদাই দধি ভাণ্ড ভঙাৰ অপৰাধত বান্ধি থবলৈ প্ৰয়াস কৰিছিল।